নমস্কাৰ, আপুনি সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো আজিৰ এই ভিডিঅ'টোত আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ SSUHCEEৰ এডমিট কাৰ্ডৰ বিষয়ে আলোচনা কৰিম। তো এন্ট্ৰেন্স এক্সামৰ ফটো কপি লাগিব নে নাই, তাৰপিছত ফটো আইডেণ্টিটি প্ৰুফ, তাৰপিছত এডমিট কাৰ্ডখন কালাৰ প্ৰিণ্ট লাগিব নে ব্লেক এণ্ড হোৱাইট হ'লেও হ'ব, এইবিলাকৰ কথা আলোচনা কৰাৰ লগতে আমি OMR ফিল আপৰ কথা আলোচনা কৰিম। তো আপোনালোকৰ কাৰণে OMR এক্সাম্পল লৈ আহিছোঁ, তো কেনেকুৱা ধৰণে OMR ফিল আপ কৰিব লাগে তো এই সকলোবিলাক দেখাম। তো আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই ল'ব আৰু আপোনালোকৰ এক্সামৰ প্ৰিপাৰেশ্যনখিনি কমপ্লিট হৈছে নে নাই বা কেনেকুৱা চলি আছে সেইটো কমেণ্ট কৰি জনাব। আৰু যদি চেনেল প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি থৈ দিব, লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব। তো এতিয়াও যদি কোনোবাই এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই তেনেহ'লে আমাৰ ব্লেংক পেজৰ ভিডিঅ' দিয়া আছে, সেই ভিডিঅ'টো চাই ল'ব আৰু ডাউনলোড কৰি ল'ব। আৰু তাৰ ওপৰত যদি নহয় তেনেহ'লে SSUHC হেল্পলাইন নম্বৰত অতি শীঘ্ৰে কণ্টেক্ট কৰক আৰু আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। কিছুমানে অনলি চায়েন্স ষ্ট্ৰীম কেন লগ ইন দেখাই আছে, তো SSUHCৰ হেল্পলাইনত কল কৰি তেওঁলোকে ঠিক কৰি দিয়ে। তো এতিয়া আপোনালোকে যেতিয়া এডমিট কাৰ্ডখন ডাউনলোড কৰিব তাত ওপৰত আহি যাব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, তাৰপিছত আছাম ইণ্ডিয়া লেখা থাকিব, নেক্সট লিখা থাকিব কমন এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং, বি ফাৰ্ম, তাৰপিছত এলাইট এণ্ড হেল্থ কেয়াৰ চায়েন্সেছ। তো এলাইট এণ্ড হেল্থ কেয়াৰ সেইটো কৰ্চৰ ব্ৰেকেটত BSc মেডিকেল টেকন'লজি বুলি লিখা থাকে। তো বথ গভাৰ্ণমেণ্ট এণ্ড প্ৰাইভেট, তো প্ৰাইভেটত এডমিশ্যন ল'ব কাৰণে এণ্ট্ৰেন্স এক্সামটো দিব লাগে, সকলোৱে জানে। নেক্সট এডমিট কাৰ্ডত ৰোল নম্বৰ থাকিব, এপ্লিকেশ্যন নম্বৰ থাকিব, আপোনালোকৰ নাম, ফাদাৰ নেম, মাদাৰ নেম, তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত কোৰ্চ। তো কোৰ্চৰ ক্ষেত্ৰত অলৰেডি বহুতৰ কৈছোঁ, বহুতৰ কোৰ্চ মানে কনফিউজন লাগি আছে। তো আপোনালোকে অনলাইন এপ্লাই কৰোঁতে যিখিনি দিছিলে সেইখিনি কোৰ্চে আছে তাত। নেক্সট এক্সামিনেশ্যন চেণ্টাৰ, তো এক্সামিনেশ্যন চেণ্টাৰটো তাত দিয়াই আছে। তো সেইটো আপোনালোকে গুগল মেপত ডাইৰেক্টলি চাৰ্চ কৰি দিব পাৰে আৰু এক্সাম চেণ্টাৰটো ফেমাছ প্লেছে দিয়ে বাৰু। নেক্সট ছাবজেক্ট কি কি এপ্লাই কৰিছে, তাৰপিছত চইচ অফ ছাবজেক্ট, তো তাত মেথছ আৰু বায়'লজি কোনোবা এটা থাকে, তো সেইখিনি থাকে। তো এতিয়া আপোনালোকক ডিছপ্লেত লৈ গৈছোঁ, কি কি ইনষ্ট্ৰাকশ্যন দিছে সেইখিনি আপোনালোকক দেখাই দিম। তো বহুতে এণ্ট্ৰেন্স এক্সামত ড্ৰেছ কোডৰ কথা সোধে, তো আপোনালোকক ড্ৰেছ কোডটো আপোনালোকক জনাই দিওঁ। তো বয়ছৰ ক্ষেত্ৰত সাধাৰণ চাৰ্ট, তাৰপিছত জিন্স পেণ্ট, চেণ্ডেল বা জোতা হৈ যাব। আৰু মানে ইমান হেভি নহয় আৰু নৰ্মেল চিম্পল। মোবাইল ফোন ঘড়ী এইবিলাক এলাও নকৰে আৰু, তো চিম্পল। তো নতুন চলা নহয়, পুৰণা চলা হ'লে হ'ব। আৰু পাৰফিউম লগাই যাব পাৰে বাৰু, পাৰফিউমটো এলাও কৰে বাৰু। নেক্সট ছোৱালীৰ ক্ষেত্ৰত চিম্পল কুৰ্তা, লেগিংছ, তাৰপিছত এইবিলাক এলাও হ'ব আৰু জিন্সো এলাও কৰিব। চিম্পল ড্ৰেছ আৰু এয়াৰ ক্লিপ, ৰাবাৰ বেণ্ড এইবিলাক এলাও কৰে আৰু। তো হেভি জুৱেলাৰী নহয়, কিন্তু এটা চিম্পল জুৱেলাৰী, কাণৰ ইয়াৰিংছ এইবিলাক এলাও কৰিব। তো এইখিনি আৰু চিম্পল ড্ৰেছ। ছাপ'জ কেতিয়াবা ইনভিজিলেটৰে সুধিলে তোৰ লগত মোবাইল ফোন বা ৱাটচ আনিছা নেকি, আপোনালোকে ক'ব পাৰিব নাই আনা। কি আনিছা? মা দেউতাৰ আশীৰ্বাদ আনিছোঁ, তো এনেকৈ ক'ব পাৰিব। তো এইবিলাক এনে জোক আছিল আৰু বাৰু। ইয়াতে কিন্তু চিম্পল ড্ৰেছ আৰু ইমান মানে নিটত হেভি লেভেলৰ, নিটত যেনেকৈ হেভি লেভেলৰ চেক কৰে ইয়াতে ইমান হেভি লেভেলৰ চেক নকৰে। তো চিম্পল ড্ৰেছ কোড আপোনালোকে পিন্ধি গ'লে হ'ব আৰু। তো ইয়াতে প্ৰথমতে দি আছে ইউ শুড ব্ৰিং অনলি দিছ এডমিট কাৰ্ড, যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন লাগিব আৰু ব্লেক বল পেন, তো ক'লা কলম এটা লাগিব। তো এক্সামিনেশ্যন হলত আপোনালোকৰ এডমিট কাৰ্ডখন, ক'লা কলম এটা আৰু এলং উইথ এনি ফটো ID প্ৰুফ। তো ফটো ID প্ৰুফটো বহুতৰ কনফিউজন লাগে কি হয়। তো ফটো ID প্ৰুফটো মানে হৈছে আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড এইবিলাক ফটো ID প্ৰুফ, না কি ফটো। তো আপোনালোকৰ এডমিট কাৰ্ডখনৰ লগতে ফটো ID প্ৰুফ, যিটো প্ৰুফ কৰে যে আপোনালোকৰ এজন পাৰ্চন হয় তেনেকুৱা এখন কাৰ্ড দিব লাগিব। তো বহুতৰ ক্ষেত্ৰত মেট্ৰিকৰ এডমিট কাৰ্ডখনো হৈ যায়, কিন্তু আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড নহয়, আধাৰ কাৰ্ড, পান কাৰ্ড বা ভোটাৰ কাৰ্ড যিটোত আপোনালোকৰ নিজা ফটো আছে সেইটো দিব লাগিব। তো এতিয়াতো বহুতৰ পান কাৰ্ড বা ভোটাৰ কাৰ্ড নাই, তো সেইবিলাকৰ কাৰণে আধাৰ কাৰ্ডখন এপ্লিকেবল হ'ব। নেক্সট ইয়াতে 2 নম্বৰ পইণ্ট দিয়া আছে কমিউনিকেশ্যন ডিভাইচ লাইক চেলুলাৰ ফোন, পেজাৰ এটচেট্ৰা আৰ নট এলাউড ইন দ্য এক্সামিনেশ্যন হল। তো মানে পেপাৰ, তো মোবাইল ফোন, পেপাৰ এইবিলাক আপোনালোকৰ এক্সাম চেণ্টাৰত এলাউ নহয়। তো লগতে আপোনালোকৰ কিছুমানে ৱাটছৰ কথা সুধিছিলে, তো ৱাটছো নিব নোৱাৰে। নেক্সট থাৰ্ড পইণ্ট, ইউ হেভ টু কিপ অল মেটেৰিয়েল আউটসাইড দ্য এক্সামিনেশ্যন চেণ্টাৰ এট ইউৰ অ'ন ৰিস্ক। তো আপোনালোকে যিবিলাক বস্তু লৈ যাব বেগৰ পৰা ইত্যাদি কৰি, গাড়ী হওক, বাইক হওক, যিবিলাক নিয়ে আৰু সকলোবিলাক মানে ৱাটছ, তো আপোনালোকে যি নিয়ে সেইবিলাক আপোনালোকৰ নিজৰ ৰিক্সত বাহিৰত থ'ব লাগিব। নেক্সট 6 নম্বৰ পইণ্ট, ডাৰ্কেন অনলি ওৱান চাৰ্কল ইন দ্য OMR sheet completely for each answer। তো কেৱল প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে এটাই গ'ল কৰিব লাগিব, এইটো আপোনালোক দেখাই দিম বাৰু।
নেক্সট এক্সামিনেশ্যন ডেটটো 7 জুন তাৰিখে 10টা বজাৰ পৰা 12টালৈকে হ'ব। তো no candidate will be allowed to leave the examination hall before completion of the examination. তো এক্সামটো শেষ হোৱা মানে অৰ্থাৎ 2 ঘণ্টাৰ শেষ নোহোৱাকে কোনোৱে বাহিৰত ওলাব নোৱাৰিব। বাহিৰত মানে বহুতে ৱাছৰুমৰ কথা দিব পাৰে, সেইটোৰ কথা কোৱা নাই ইয়াতে। আপোনালোকে মানে পুৰা কমপ্লিট কৰি জমা দি কিনে এক্সাম হলৰ পৰা ওলাই অহাৰ কথা কৈছে। তো 2 ঘণ্টাৰ আগত আপোনালোকে ওলাই আহিব নোৱাৰে। নেক্সট 3rd নম্বৰ পইণ্ট, ensure that you have correctly filled up your whole long. তো আপোনালোকৰ যিখন কুৱেশ্যন বুকলেট বা OMR চিট আছে সেইখন আপোনালোকৰ কাৰেক্টলি আৰু মানে পুৰা প্ৰপাৰলি আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট পইণ্ট বহুত ডাঙৰ, তো এক্সাম শেষ হোৱাৰ পিছত বহুতে কি কৰিব, এইখন এডমিট কাৰ্ডখন যিখন এডমিট কাৰ্ড তেওঁলোকে লৈ যায় ফালি চিৰি পুৰা মানে পেলাই দিব। তো তেনেকুৱা নকৰিব। তো এই এডমিট কাৰ্ডখন আপোনালোকৰ প্ৰয়োজনীয়। কিয় কৈছোঁ আপোনালোকে গম পাব। তো দিছ এডমিট কাৰ্ড ইজ টু বি ৰিটেন বাই ইউ আনটিল দ্য এডমিশ্যন প্ৰচেছ ইজ অভাৰ। তো এডমিশ্যন শেষ নোহোৱালৈকে, কাউন্সেলিং শেষ নোহোৱালৈকে এইখন আপোনালোকে এক্সাম শেষ হোৱাৰ পিছত ফটো মাৰি ৰাখিব, এইখনো ৰাখিব আৰু জেৰক্স কৰি থ'ব। কাৰণ আপোনালোকৰ যেতিয়া কাউন্সেলিং হয় বা এডমিশ্যন হয়, এই যিখন আছে তো তলৰ ফালে ইয়াতে চিগনেচাৰ আছে ন, চিগনেচাৰ থকাখন আপোনালোকৰ লাগিব। তো ইনভিজিলেটৰৰ চিগনেচাৰ আছে, তো এইখন আপোনালোকৰ এডমিশ্যনত লাগিব বা কাউন্সেলিঙত লাগিব। অনলাইন কাউন্সেলিং হ'লে প্ৰয়োজন নাই, কিন্তু অফলাইন হ'লে প্ৰয়োজন আছে। কিন্তু এডমিশ্যনটোতো অফলাইনে হ'ব, তো সেইকাৰণে এডমিশ্যনৰ টাইমতে লাগিব। এইটো আপোনালোকে বহুত ডাঙৰ পইণ্ট। লাষ্ট ইয়াৰো বহুত কেণ্ডিডেটে এনেকুৱা ভুল কৰিছিলে, যাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰব্লেম হৈছিলে। তো সেইকাৰণে এইটো আপোনালোকে মনত ৰাখিব। নেক্সট, তো বহুতে সোধে এক্সামৰ কিমান সময় আগত, মানে এক্সাম হলত কিমান সময় আগত যাব লাগে। তো ইয়াতে 30 মিনিটছতকৈ বেছি আগত আপোনালোকে পাব লাগিব। ইয়াতে দিয়া আছে, তো এক্সামিনেশ্যন ভিডিঅ'টো 30 মিনিটছমান আগতে আপোনালোকে পাব লাগিব। তো আপোনালোকে সকলোবিলাক প্ৰচেছ পিছত বাৰু বুজাই দিম, ইয়াতে পইণ্টকেইটা আমি চাই দিওঁ। তো বাই চান্স কেতিয়াবা কিছুমান কেণ্ডিডেটৰ আহি পোৱাত লেট হ'ব পাৰে। তো এক্সাম ষ্টাৰ্ট হোৱাৰ 15 মিনিটলৈকে তেওঁলোকে এলাউ কৰিব। তো এই কেণ্ডিডেট মাষ্ট চিট ইন হিজ হাৰ এলটেড চিট অনলি। তো আপোনালোকৰ তাত চিট মাৰিব, সেই চিট মতে আপোনালোকে বহিব লাগিব। তো ডিউৰিং এক্সামিনেশ্যন কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু পুট হিজ অৰ হাৰ ফুল চিগনেচাৰ অন হিজ অৰ হাৰ এডমিট কাৰ্ড এণ্ড এটেণ্ডেঞ্চ চিট। তো এই এডমিট কাৰ্ডখনত যিটো চিগনেচাৰ আছে সেইটো আপোনালোকে এক্সামিনেশ্যনৰ দিনাই এক্সাম হলত মাৰিব লাগিব, আৰু এটা এটেণ্ডেঞ্চ চিট তেওঁলোকৰ ফালৰ পৰা দিব, তাতো আপোনালোকে চাইন কৰিব লাগিব। তো নেক্সট, ন' ৰিপ্লেচমেণ্ট অফ OMR চিট উইল বি ডান আফটাৰ 30 মিনিটছ অফ এক্সাম ষ্টাৰ্ট হোৱাৰ 30 মিনিটছৰ পিছত আপোনালোকৰ OMR চিটখন মানে ৰিপ্লেচ কৰি দিয়া নহয়। তো আপোনালোকৰ OMR চিটখন নষ্ট কৰিবলৈ চেষ্টা নকৰিব, কাৰণ ইয়াতে 30 মিনিট দিছে যদিও কিছুমান হলত আপোনালোকৰ এইটো ৰিপ্লেচ কৰি নিদিবও পাৰে। সেইকাৰণে আপোনালোকে এইখন ভালকৈ ৰাখিব, মানে যিখন দিয়ে সেইখনতে আপোনালোকে ভালকৈ লিখিবলৈ ট্ৰাই কৰিব। নেক্সট, no cell phone or mobile phone is allowed inside the examination hall. তো এক্সামিনেশ্যনৰ ভিতৰত মোবাইল ফোন এলাউ নাই, অফক'ৰ্ছ এলাউ নকৰে। তো নেক্সট পইণ্টটো দিয়া আছে, যদি আপুনি কাৰোবাক হেল্প কৰিব খোজে তেনেহ'লে, যদি মানে কিছুমান মানে যিবিলাক কাম কৰিব নালাগে সেইবিলাক কৰে, তেনেহ'লে আপোনালোকৰ মানে এক্সপেল কৰি দিও হ'ব পাৰে। মানে আৰু বেলেগক সুধিব মানা কৰিছে বা বেলেগক দেখাব মানা কৰিছে, সেইটোৱে ইয়াৰে পইণ্ট হয়। নেক্সট, এডাপশ্যন অফ আনফেয়াৰ মিনছ ইন দ্য এক্সামিনেশ্যন হল বাই এনি কেণ্ডিডেট শ্বেল বি অট'মেটিকেলি কেনচেল হিজ অৰ হাৰ কেণ্ডিডেচাৰ। তো আপোনালোকে আনফেয়াৰ মানে নকল চকল এইবিলাক কৰিব মানা কৰিছে আৰু। নেক্সট, ডু নট ইউজ ইৰেজাৰ। তো ইয়াতে মানে ইৰেজাৰ ইউজ নকৰিব, চলিডে হওক বা লিকুইড হওক। নেক্সট পইণ্ট, দুটামান পইণ্ট চেমি আছে বাৰু। নেক্সট 22 পইণ্ট, তো এক্সাম শেষ হোৱাৰ পিছত বোথ কুৱেশ্যন বুকলেট, কুৱেশ্যন পেপাৰ আৰু OMR চিট দুটা আপোনালোকে ইনভিজিলেটৰক জমা দিব লাগিব। তো সেইকাৰণে কোৱা হয় যে SSC পেপাৰ আনিব নিদিয়ে, তো আমাৰ তাত মেমৰি বেছ কুৱেশ্যনে থাকে, তো সেইকাৰণে কোৱা হয়। তো এক্সামটো শেষ হোৱাৰ পিছত SSCৰ ফালৰ পৰা তো পেপাৰ কেইখন লৈ যায়, OMR চিটৰ পেপাৰ দুয়োটাই লৈ যাব। তো ইয়াতে 24 পইণ্ট আপোনালোকে নিজে পইণ্টটো চাই ল'ব। তো এক্সাম ষ্টাৰ্ট হোৱাৰ প্ৰথম 1 ঘণ্টা আপোনালোকক বাহিৰত যাব নিদিয়ে, আৰু লাষ্টৰ 1 ঘণ্টা আপোনালোকক বাহিৰত যাব নিদিয়ে। তো ইয়াৰ অৰ্থটো হ'ল আপোনালোকৰ এক্সামৰ মানে ইয়াতে আপোনালোক বাহিৰত যাবই নোৱাৰে, মানে টয়লেটত যাবই নোৱাৰে। তো প্ৰথম 1 ঘণ্টাও যাব নোৱাৰে, লাষ্টৰ 1 ঘণ্টাও যাব নোৱাৰে। এক্সামটো হৈছে 2 ঘণ্টাৰ। তো
ইয়াতে মানে সেইটোৱে পইণ্ট বুজাইছে, কিন্তু আপোনালোকে বাথৰুমত গ'লে ইন কেছ ইমাৰ্জেঞ্চি যাব দিব বাৰু। Next, last point. The admit cards where photo and signature are not available. Such candidates are directed to bring two passport size photo along with a photo identity proof issued by government authority, Aadhaar card, PAN card, election commission card, etc. তো আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হ'ল, তাতে আপোনালোকৰ ফটো নাই। তো যিবিলাকৰ ফটো নাই সেইবিলাকে তো দুটা এক্সট্ৰা ফটো লৈ যাব লাগিব। তো যিবিলাকৰ মানে ফটো আছে তেওঁলোকে ফটো কপি বা ফটো নিব নালাগে, কেৱল ফটো আইডেন্টিটি প্ৰুফ আধাৰ কাৰ্ড পান কাৰ্ড এইখিনিয়ে নিব লাগে। বাকী তো এইখিনি ড্ৰেছ কোড এডমিট কাৰ্ডৰ কথা গম পালে। এতিয়া আমাৰ ফিল আপৰখিনি আপোনালোকক ডিছপ্লেতে দেখাই দিম বাৰু। তো আমাৰ কেনেকৈ ফিল আপ কৰিব, এখন মানে দুখন আপোনালোকক চেম্পল আমাৰ লৈ আহিছোঁ। তো এই দুখন চেম্পল আমাৰ আপোনালোকে চাই ল'ব পাৰিব। নেক্সট আপোনালোকৰ কাৰণে আমাৰ চিটখন লৈ আহিছোঁ। এইখন চেম্পল আমাৰ চিটে হয়, অৰিজিনেলখন ইয়াতকৈ অলপমান পৃথক হ'ব। নেক্সট SSC ডাবলি, তো SSC ডাবলি, তাৰপিছত ইয়াতে ছেটটো দিয়া থাকিব। তো ইয়াতে ছেট বি, ছেট চি, ছেট ডি এনেকৈ দিয়া থাকিব, 4টামান ছেট থাকে। নেক্সট আমাৰ এনচাৰ ছিট। তো ইউজ ব্লেক বল পেন, আপোনালোকক কলা কলমহে দিব। নেক্সট ইয়াতে চিৰিয়েল নম্বৰ দিয়া থাকিব, সকলোৰে চিৰিয়েল নম্বৰ বেলেগ বেলেগ থাকে। তো ইয়াতে ডেট অফ এক্সামিনেশ্যন কেতিয়াবা দিও কেতিয়াবা নিদিও। নেক্সট ইয়াতে ৰোল নম্বৰ, তো ৰোল নম্বৰটো এনেকৈ দিয়া থাকিব। তো ইয়াতে আপোনালোকৰ ৰোল নম্বৰটো চাই ল'ব। তো ইয়াতে আপোনাৰ নাম্বাৰত লিখিব লাগিব 265 চাপ'জ এনেকুৱা আৰু। নেক্সট ইয়াতে যিটো আছে চাপ'জ আপোনালোকক 265,000 এনেকৈ থাকিব। আপোনালোকৰ ইয়াতো দিব লাগিব, ইয়াতে 2ত এটা গ'ল দিব লাগিব। নেক্সট ইয়াতে 6ত ৰাউণ্ড দিব লাগিব, তাৰপিছত ইয়াতে 5ত ৰাউণ্ড দিব লাগিব, এনেকৈ আপোনালোকে দিব লাগিব। নেক্সট দুখন আপোনালোকৰ কাৰণে চেম্পল লৈছোঁ। ইয়াতে কুৱেশ্যন বুকলেট নাম্বাৰটো চাব পাৰে। কুৱেশ্যন বুকলেট নাম্বাৰটো আপোনালোকৰ এনেকৈ থাকিব 265 যি থাকে আৰু ইয়াতে বহাই দিব। তো 2 হ'লে ইয়াতে 2ত ৰাউণ্ড দিব লাগিব, এনেকৈ ৰাউণ্ড দিব লাগিব। নেক্সট ইয়াতে ছেটটো দিয়া আছে, আপোনালোকৰ যিটো ছেট পৰে এ হ'লে এ দিব, বি হ'লে বি দিব, এনেকৈ ৰাউণ্ড দিব। নেক্সট ইয়াতে আপোনালোকৰ কুৱেশ্যনখিনি আপোনালোকে পঢ়ি ল'ব আৰু এনচাৰ। ইয়াতে চাপ'জ 1 নম্বৰৰ এনচাৰটো আপোনালোকৰ ডি হয়, ডিত ৰাউণ্ড দিব লাগিব। নেক্সট 2 নম্বৰটো এ হয়, এত ৰাউণ্ড দিব লাগিব। 4 নম্বৰটো চি হয়, চিত ৰাউণ্ড দিব লাগিব। তো এনেকৈ ৰাউণ্ডবিলাক দিব লাগিব। নেক্সট আপোনালোকক এটা মিষ্টেকৰ কথা কৈ দিওঁ, কিছুমান চাপ'জ 10 নম্বৰ কুৱেশ্যনটো আপোনালোকে জানে এনচাৰ চি হয়, কিন্তু আপোনালোকৰ বাই মিষ্টেকেলি এ দিয়া গ'ল। তো তেতিয়া কি কৰিব আপোনালোকে এইটোতে সেনেকৈ থাকিব দিব। এটা কুৱেশ্যনত কেৱল এবাৰহে গ'ল দিব পাৰে। দুবাৰ দিয়া গ'লে সেইটো কুৱেশ্যনটো মানে আপোনালোকৰ প্লাছো নহয় মাইনাছো নহয়। তো এনেকৈ আপোনালোকৰ কুৱেশ্যনবিলাক ফিল আপ কৰিব লাগিব। কুৱেশ্যন পেপাৰখন ভালকৈ পঢ়ি ইয়াতে এনচাৰবিলাক কৰিব। আৰু তলত কেণ্ডিডেটৰ ছিগনেচাৰ আৰু ইনভিজিলেটৰৰ ছিগনেচাৰ দিব লাগিব। তো এইখিনি আপোনালোকৰ তাতে কৰি ল'ব। আৰু এইখন যিখন OMR চিট আছে, OMR চিটখনৰ পিছফালে কিছুমান ইনষ্ট্ৰাকশ্যন থাকে। তো এক্সামৰ আগতে আপোনালোকৰ আগতীয়াকৈ যাব আৰু ইনষ্ট্ৰাকশ্যনবিলাক পঢ়ি ল'ব। তো এই OMR চিটখন বাৰু আপোনালোকক দেখাই দিছোঁ, আপোনালোকে এইখন স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। তো পাৰিলে এখন হোৱাটছআপ গ্ৰুপতো শ্বেয়াৰ কৰিম, তো আপোনালোকে গম পালে কেনেকৈ OMR চিটখন ফিল আপ কৰে। বাকী এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰি ভিডিঅ'টো ভাল পালে। তো আপোনালোকৰ চেনেলটো প্ৰথম কৰাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কথা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।